চাই ওলাই সেই চাইটো আপোনালোকে নিজৰ মনৰ পৰা ভাবি পেলাই আপোনালোকে ইউনিভাৰ্ছত এৰি দিব সাংসাৰিক সমস্যাই হওক বা কিবা কথাই হওক আমি যিটো বিষয়ত আমি মেনিফেষ্ট কৰিছো এনেকুৱা ধৰণৰ সেইটো আমি আমাৰ লাইফৰ পৰা গুচি যোৱাটো বিচাৰিছো সেইটো আমাৰ লগত থকাটো বিচৰা নাই গতিকে কৰি চাবচোন নিশ্চয় খুব ভাল ফল পাব যিখিনিয়ে মই নিজে কিবা এটা ভাল ফল পাওঁ সেই ফলখিনিয়ে মই আপোনালোকক দিব বিচাৰো বিভিন্ন বেলেগ বেলেগ সমস্যা আহিছিলে কিন্তু কোনোটো সমস্যাই ৰখি যোৱা নাই সমস্যা আহিছে ষ্টেটমেন্ট ইউজ কৰিছো কিন্তু সমস্যাটো ৰখি যোৱা নাই সমস্যাটো সলভ হৈছে এক্সেছত এনেকুৱা পাৱাৰফুল কিছুমান টুল আছে যিবিলাকক আমি মন্ত্ৰ বুলি কওঁ যিটো আমাৰ লাইফত মন্ত্ৰৰ নিচিনা কাম কৰে সেইখিনিৰে মই মোৰ লাইফৰ যিকোনো প্ৰব্লেম মই সলভ কৰিব পাৰো আহিছে সমস্যাটো ডাঙৰ হয় কিন্তু সহজকে মানে আঁতৰ হৈ গৈছে এই যে বাৰ্ছটো লোৱাৰ পাছত মা এটা ভাল টোপনি মাৰি দিছে আপোনালোকে বিশ্বাস কৰক কালি ৰাতিপুৱা নিজে বিছনাৰ পৰা ধুনীয়াকৈ আমি কোনেও নধৰাকে উঠি আহি নিজৰ কাম নিজে কৰি ধুনীয়াকৈ খাই বৈ এতিয়া মা একদম ধুনীয়া এদিনৰ এটা বাৰ্ছৰ পাছত মানুহজনী একদম ঠিক হৈ গ'ল প্ৰথমটো বাৰ্ছ দিয়াৰ পাছতে দেউতাক উঠিছে বহুতখিনি আৰাম পাইছে বহুতে বহুত কিবা কিবি নিজৰ জীৱনত সলনি আনিছে মই মোৰ জীৱনত সলনি আনিছো আপুনি কিয় নোৱাৰিব নিশ্চয় পাৰিব মই মোৰ যিমানখিনি সমস্যা এইখিনি দিনত পাৰ কৰিলো এটা সমস্যাটো মই ৰখি নগলো একমাত্ৰ এক্সেছৰ ষ্টেটমেন্টৰ কাৰণে নমস্কাৰ দীপশিখা অসমৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই দীপশিখাই বহুতৰ পৰা মেছেজ পাই আছিলো যে কিয় মই এইকেইদিন ভিডিঅ' দিয়া নাই আচলতে মোৰ জীৱনৰ এটা হেক্টিক পিৰিয়ড পাৰ কৰিছো মই এইখিনি সময়ত খুব মানে কিছুমান মানে নাপাবলগীয়া সময় পালো যাৰ কাৰণে মই মোৰ ভিডিঅ' দিয়াত অকমান এইকেইদিনত এটা গেপ আহিছিলে তথাপিতো চেষ্টা কৰিছো নিজৰ জেগালৈ লৈ আহি পেলাই আকৌ ভিডিঅ' ষ্টাৰ্ট কৰিবৰ কাৰণে দুখটো চবৰে লাগিব বা সময় সদায় যে ভালেই যাব তেনেকুৱা নহয় আমি আমাৰ কাম তাৰ মাজতে কৰি যাবই লাগিব এক্সেছৰ কেইটামান ক্লাছৰ ডেট লৈছো এক্সেছ বাৰ্ছৰ এই ক্লাছৰ ডেট কিটা আপোনালোকক মই জনাই লওঁ তাৰ পাছত মই মোৰ বাকি কথাখিনি লৈ আহিম প্ৰথমতে মই আপোনালোকক জনাব বিচাৰিছো মই 16 মাৰ্চত গুৱাহাটীতে এটা ক্লাছ দিম সেই ক্লাছটোৰ কাৰণে গুৱাহাটী বা গুৱাহাটীৰ ওচৰ-পাজৰৰ যিসকলে মোৰ লগত যোগাযোগ কৰিব বিচাৰিছিলে তেওঁলোকে মোৰ লগত যোগাযোগ কৰিব পাৰিব 16 তাৰিখটো আচলতে মই নলবাৰী ঠিক কৰি থৈছিলো কিন্তু নলবাৰীলৈ মাহৰ শেষৰ ফাললৈ যাম প্ৰথমতে এতিয়া মই গুৱাহাটীত দিলওঁ কাৰণ মই নলবাৰীলৈ যাব পৰাকৈ সেই দিনটোত অকমান কিবা এটা অসুবিধাৰ কাৰণে নলবাৰী যোৱাটো মোৰ কেনসেল হৈছে গতিকে মই 16 তাৰিখে গুৱাহাটীতে থাকিম যদি আপোনালোকে কোনোবাই গুৱাহাটীত আহি পেলাই ক্লাছ কৰিব বিচাৰে তেতিয়ালেও কৰিব পাৰিব বা গুৱাহাটীৰ যিসকলে মোৰ লগত ক্লাছ কৰিম বুলি ভাবিছে তেওঁলোকেও মোৰ লগত যোগাযোগ কৰিব পাৰিব তাৰ পিছতে থাকিম মই 21 তাৰিখে ডিব্ৰুগড়ৰ লগতে এবাৰ মই ওচৰ-পাজৰ ডিব্ৰুগড়ৰ কেবাখনো ঠাইত মই ক্লাছৰ ডেট লৈছো 21 তাৰিখে থাকিম ডিব্ৰুগড় 22 তাৰিখে থাকিম ডিগবৈ 23 তাৰিখে থাকিম নামৰূপ 24 তাৰিখে থাকিম ধেমাজি আৰু 25 তাৰিখে থাকিম লখিমপুৰ এইকেইটা মোৰ এতিয়া একদম মই আপোনাক দি থোৱা আপডেট ডিব্ৰুগড়লৈ যেহেতু গৈ থাকো ডিব্ৰুগড়লৈ আৰু ধেমাজিলৈ মই এবাৰ ক্লাছৰ কাৰণে গৈছো বাকিখিনি ঠাইত মই এতিয়ালৈকে ক্লাছ দিয়া হোৱা নাইকিয়া ডিগবৈ নামৰূপ লখিমপুৰ এইকেইখন ডিষ্ট্ৰিক্টৰ পৰাও যেহেতু মোক বিচাৰি থাকে গতিকে এইকেইখন ডিষ্ট্ৰিক্টত এবাৰ এটা ডেট দিলো যদি আপোনালোকে সেইখিনিৰ ভিতৰত আপোনালোকে কোনোবাই মোৰ লগত ক্লাছ কৰিব বিচাৰে তেতিয়াহলে আপোনালোকে ক্লাছ কৰিব পাৰিব বা এক্সেছ বাৰ সেশন যদি ল'ব বিচাৰে তেতিয়াহলে সেশনো ল'ব পাৰিব লগতে আপোনালোকে নিউমাৰলজিৰ কাৰণেও মোৰ লগত যোগাযোগ কৰিব পাৰে যদি আপোনালোকে নিউমাৰলজিও আপোনালোকে মোক দেখুৱাব বিচাৰে তেতিয়াহলে নিউমাৰলজিৰ কাৰণেও আপোনালোকে মোৰ পৰা ডেট এটা মানে আপোনালোকে মোক ফোন কৰিব পাৰিব আৰু এই গোটেই এক্সেছ বাৰ্ছে হওক বা নিউমাৰলজিয়ে হওক এইখিনিৰ কাৰণে যদি আপোনালোকে মোক যোগাযোগ কৰিব বিচাৰে তেতিয়াহলে মই মোৰ ফোন নম্বৰটো আপোনালোকক কৈ দিছো 8486392528 এইটো মোৰ নম্বৰ হয় এই নম্বৰটোত আপোনালোকে যোগাযোগ কৰি মোৰ লগত আপোনালোকে এক্সেছ বাৰ্ছ ক্লাছ আৰু সেশনৰ কাৰণে যোগাযোগ কৰিব পাৰিব তথাপিতো আকৌ এবাৰ মই মোৰ ডেট কিটা কৈ দিছো 16 তাৰিখে গুৱাহাটী 21 তাৰিখ ডিব্ৰুগড় 22 তাৰিখ ডিগবৈ 23 তাৰিখ নামৰূপ 24 তাৰিখ ধেমাজি 25 তাৰিখ লখিমপুৰ এই ডেট কিটাত আপোনালোকে যিসকলে মোৰ পৰা এক্সেছ বাৰ্ছ ক্লাছ আৰু সেশন ল'ব বিচাৰে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব বুলি আশা কৰিছো এতিয়া আহিছো মই আপোনালোকে মোৰ পৰা যেহেতু মানি টিপছ শুনি খুব বেছি ভাল পায় গতিকে মেনিফেষ্টেশ্যনৰ লগত মানি টিপছৰ এটা সম্পৰ্কৰ কথা মই আপোনালোকক ক'ব আহিছো মানি টিপছৰ কাৰণেও আপোনালোকে মানিৰ কাৰণেও আপোনালোকে যেতিয়া মেনিফেষ্ট কৰে
কৰিব পাৰে আপোনালোকে বিভিন্ন ধৰণে হয়তো সকলোৱে মানে মেনিফেষ্ট কৰে মানিৰ কাৰণেও আপোনালোকে পইচাৰ কাৰণেও আপোনালোকে তেনেদৰে মেনিফেষ্ট কৰিব পাৰিব কাৰণ 111 555 এনেকুৱা যিবিলাক আছে আমাৰ 369 এনেকুৱা ধৰণৰ যিখিনি আমাৰ মানে মেনিফেষ্টেশ্যন টিপছ আছে সেইখিনি আপোনালোকে ল'ব পাৰে বহুতে যিহেতু কাগজত কৰে এখন উকা কাগজত কৰে বহুতৰ পৰা মোলৈ এটা প্ৰশ্ন থাকে যে এই কাগজখন আমি কি কৰিম মেনিফেষ্ট কৰিলো মেনিফেষ্ট কৰাৰ পিছত কি কৰিম মেনিফেষ্ট কৰাৰ পাছত আপোনালোকে এই কাগজখন হয়তো আপোনালোকে খুব ভাল জেগাত ৰাখিব পাৰে আপোনালোকে গাৰুৰ তলত ৰাখিব পাৰে এইকেইটা যিহেতু কৰি থকা সময়ত যিহেতু আপোনালোকে সেইখন কাগজখন আপোনালোকে হয়তো বহুতে গাৰুৰ তলত ৰাখে নহ'লে আপোনালোকৰ বিচনাৰ একদম ছাইডত ৰাখে আপোনালোকে শোৱাৰ ছাইডটোত গতিকে আপোনালোকে মেনিফেষ্ট কৰি হোৱাৰ পাছতো এইখন আপোনালোকে আপোনালোকৰ লগত ৰাখিব পাৰে নহ'লে আৰু এটা উপায় মই আপোনালোকক আজি ক'ব বিচাৰিছোঁ যে কাগজখন আপোনালোকে জ্বলাই দিব জ্বলাই পেলাই তাৰ যিটো ছাই ওলায় সেই ছাইটো আপোনালোকে নিজৰ মনৰ পৰা ভাবি পেলাই আপোনালোকে ইউনিভাৰ্চত এৰি দিব আৰু সেই কাগজখনে আপোনালোকে যিটো আপোনালোকে মেনিফেষ্ট কৰিছিলে সেইটো আপোনালোকে ইউনিভাৰ্চৰ সমৰ্পণ কৰিলে আৰু সেই সমৰ্পণে আপোনালোকৰ মেনিফেষ্টত আপোনালোকে যিটো আপোনালোকে ভাবিছে সেইটো বস্তু হোৱাত সহায় কৰিব কেতিয়াবা কিন্তু আমি এনেকুৱা কথাও মেনিফেষ্ট কৰোঁ যিটো মেনিফেষ্ট আমি ধৰক আমাৰ লাইফৰ পৰা আমি গুচি যোৱাটো বিচাৰিছোঁ সাপোজ সাংসাৰিক সমস্যাই হওক বা কিবা কথাই হওক আমি যিটো মেনিফেষ্ট যিটো বিষয়ত আমি মেনিফেষ্ট কৰিছোঁ এনেকুৱা ধৰণৰ সেইটো আমি আমাৰ লাইফৰ পৰা গুচি যোৱাটো বিচাৰিছোঁ সেইটো আমাৰ লগত থকাটো বিচৰা নাই গতিকে সেই তেনেকৈ হ'লেও আপোনালোকে যিটো কথা মেনিফেষ্ট ধৰক যিটো আপোনালোকৰ লাইফৰ পৰা গুচি যোৱাটো আপোনালোকে মেনিফেষ্ট কৰিছে সেইখিনিও সেই কাগজখন আপোনালোকে পুৰিব পাৰে পুৰি পেলাই আপোনালোকে সেইটো আপোনালোকে ফ্লাছ কৰি দিব বাথৰুমত সেইটো ফ্লাছ কৰি দিব সেইটো ইউনিভাৰ্চত এৰি নিদিব যিটো কথা আপোনালোকে পজিটিভ হোৱাটো বিচাৰে আপোনালোকৰ লগত টকা পইচাই হওক বা বিভিন্ন বেলেগ কথাৰে হওক সেইটো সেই কথাটো যেতিয়া মেনিফেষ্ট কৰিব সেই কাগজখন আপোনালোকে ইউনিভাৰ্চত এৰি দিব পাৰিব সেইটো এটা আপোনালোকক আজি টিপছ দিলোঁ পইচাৰ টিপছ যিহেতু আপোনালোকে খুবেই ভাল পায় বা দিও ভাল লাগে বা মোৰ কৰিও ভাল লাগে যিহেতু আপোনালোকে ঘৰত থকা বস্তুৰে কৰাটো মই বিচাৰোঁ বা মই নিজেও যিখিনি মই কৰি থাকোঁ সেইখিনি সদায় মই ঘৰত থকা বস্তুৰে কৰি পেলাই ভাল পাওঁ তেজপাত যিহেতু আমাৰ ঘৰৰ সকলোৰে থাকে তেজপাতত আমি এইটোও কৰিব পাৰোঁ এটা পইচাৰ কাৰণে এটা ৰিমেডি কৰিব পাৰোঁ যিটো পইচা আপোনালোকক এমাউণ্ট লাগে ধৰক আপোনালোকক যিটো এমাউণ্ট লাগে 10,000 হ'ব পাৰে 20,000 হ'ব পাৰে বেছিও হ'ব পাৰে আপোনালোকে এখন কাগজ ল'ব কাগজখনৰ ওপৰত আপোনালোকে এমাউণ্টটো লিখিব তাৰ ওপৰত মানি বুলি লিখিব গ্ৰীণ কালাৰ পেন দি তাত আপোনালোকে ডালচেনি পাউডাৰ অকণমান দিব দি পেলাই পাতখন জাপিব তেজপাতখন তাত এটা লং দিব লং দি পেলাই সেইটো মানে বন্ধ কৰি দিব লঙৰ ঠাৰিটোতে কিন্তু চাব যাতে লংটোত মানে ভঙা চিঙা নাথাকে আৰু এইখিনিতে মোৰ যিহেতু লংটোৰ কথা আহিছে মই এটা কথা কওঁ লঙে বহুতখিনি ক্ষেত্ৰত আমাক সহায় কৰে আমাৰ ঘৰুৱাভাৱে আমি যিখিনি ধৰক নিগেটিভিটি আঁতৰাব বিচাৰিছোঁ বা কিবাই কৰিব বিচাৰিছোঁ লঙে আমাক বহুত ক্ষেত্ৰত সহায় কৰে কিন্তু লংটো যেতিয়া ইউজ কৰিব তেতিয়া চাব যাতে লংটো কোনো কাৰণতে ভঙা চিঙা নহয় একদম ধুনীয়া ফুল থকা এটা হয় ঠিক আছে তাৰ পাছতে আপোনালোকে লংটো দি পেলাই সেইখন বন্ধ কৰিলে নহয় কৰি পেলাই সেইটো আপোনালোকে জুইত পুৰি দিব পুৰি দি যিখিনি ছাই ওলাব সেইখিনি আপোনালোকে ইউনিভাৰ্চত এৰি দিব এইটো এটা আপোনালোকক মানি টিপছ দিলোঁ গতিকে কৰি চাবচোন নিশ্চয় খুব ভাল ফল পাব যিখিনিয়ে মই নিজে কিবা এটা ভাল ফল পাওঁ সেই ফলখিনিয়ে মই আপোনালোকক দিব বিচাৰোঁ গতিকে এইকেইটা আপোনালোকক মই মানিৰ টিপছ দিলোঁ তাৰ পাছত মই মোৰ লাইফৰ এটা ছাকচেছ ষ্টৰিজ যিটো ষ্টৰি মই মোৰ লাইফত মোৰ সকলোতকৈ বেছি আপোন মানুহ মোৰ নিশ্চয় প্ৰত্যেকগৰাকী সন্তানৰ কাৰণে মাক দেউতাকতকৈ ওপৰত কোনো নাথাকে গতিকে মোৰ ক্ষেত্ৰতো মোৰ মা দেউতা মোৰ কাৰণে বহুত বেছি ওপৰত গতিকে মই মোৰ মাৰ লগত এপ্লাই কৰি সুফল পোৱা এটা এক্সেছৰ ৰিজাল্ট আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ এইকেইটা দিন মোৰ এটা বহুত মানে এটা মই টাফ টাইম পাৰ কৰিছোঁ বিভিন্ন বেলেগ বেলেগ সমস্যা আহিছিলে কিন্তু কোনোটো সমস্যাই ৰখি যোৱা নাই সমস্যা আহিছে ষ্টেটমেণ্ট ইউজ কৰিছোঁ কিন্তু সমস্যাটো ৰখি যোৱা নাই সমস্যাটো ছল্ভ হৈছে মই আগতেও কওঁ যে সমস্যা নহয় সমস্যা হ'বই সকলোৰে জীৱনত বেলেগ বেলেগ ধৰণৰ সমস্যা আহিব মোৰ লাইফতো আহিছে কিন্তু এনেকুৱা হয় সমস্যা আহিছে কিন্তু ৰখি যোৱা নাইকিয়া সমস্যাটো গুচি গৈছে কাৰণ এক্সেছত এনেকুৱা পাৱাৰফুল কিছুমান টুল আছে যিবিলাকক আমি মন্ত্ৰ বুলি কওঁ যিটো আমাৰ লাইফত মন্ত্ৰৰ নিচিনা কাম কৰে
সেইখিনিৰে মই মোৰ লাইফৰ যিকোনো প্ৰব্লেম মই ছল্ভ কৰিব পাৰোঁ। গতিকে মই তেনেকৈ মোৰ লাইফত ইমান মানে আহিছে সমস্যাটো ডাঙৰ হৈ, কিন্তু সহজকৈ মানে আঁতৰ হৈ গৈছে। আৰু মই মোৰ যিহেতু মাৰ কথা কৈছোঁ, মোৰ মা দেউতা মোৰ লগত আছে বৰ্তমান। মাৰ অকণমান শাৰীৰিকভাৱে যিহেতু কিছুমান সৰু সুৰা কিবা কিবি এনেকুৱা হৈ থাকে, বাৰু ঠিক আছে, সেইখিনি এতিয়া ঠিকেই আছিলে। মা অহাৰ পাছত মোৰ যিগৰাকী সহায়কাৰী আছিলে, সহায়কাৰীগৰাকীয়ে মাক এখন তামোল খাবলৈ দিলে। তামোলখনত দিওঁতে যেতিয়া তামোলখন দিছে, একদম পকাই পেলাই দিছে, চূণ চাধা চব দি পেলাই একদম ধুনীয়াকৈ দিছে। মায়েও একদম ধুনীয়াকৈ খাইছে। খাই লোৱাৰ পাছত মা গাত ধৰি একদম মানুহজনী হিকুটি আহি জ্বৰ উঠি কিবা হৈ গ'ল। মায়েও ক'ব পৰা নাই যে আমাক তামোল খাই পেলাই মাৰ তেনেকুৱা হৈছে। আমি আন্দাজ কৰিছোঁ যে তামোল খাই পেলাই, সন্ধিয়া সময়ৰ কথা, মাৰ তামোল খাই পেলাই তেনেকুৱা হৈছে। মানে সেই তামোল খাইছে, মুখত যিহেতু ৰঙা হৈ আছে দেখি বুজি পাইছোঁ। তাৰপিছতে আমি যিখিনি কৰিব পাৰোঁ, পানী খুওৱা, মাক হেৰি কৰিব, মানে ধৰি নি পেলাই বিচনাত শুৱাই দিয়া, সেইখিনি গোটেইখিনি কৰিলোঁ। গৰম পানী দি ভৰি হাত ধুৱাই দিলোঁ, জ্বৰ উঠাৰ কাৰণে এটা টেবলেট খুৱাই দিলোঁ, সেইখিনি ঠিকে আছিলে। তাৰপিছত সেইদিনাখনো মই মোৰ ষ্টেটমেণ্ট যিখিনি পাৰিছোঁ মাতি পেলাই মাক অকণমান মানে ৰেষ্ট কৰাব চাইছোঁ, অকণমান ঠিকে আছিলে। নেক্সট ডে মা একেবাৰে উঠিব নোৱাৰা হৈ থাকিলে, ইমানেই বেছি দুৰ্বল হৈ গ'ল। মা একদম উঠাই, চুগাৰ টুগাৰ আমি চব টেষ্ট কৰিলোঁ, চব ঠিকে আছিলে। মা উঠিব নোৱাৰা হৈ গ'ল, একদম চকু টকু ফুলি আহিছে, ধৰিও মানে বাথৰুমত নিব লগা, ভাতটো খাবলৈ পাহৰি গৈছিলে, এনেকুৱা মানে ইমান বেছি দুৰ্বল হৈ গ'ল। ভাবিবই পৰা নাই যে মা হঠাৎ কিয় এনেকুৱা হৈ গ'ল, তামোল এখনে মানুহক এইটো পৰ্যায় পোৱাবগৈ পাৰেনে। তাৰপিছত সন্ধিয়াৰ সময়ত মই একদম বহি ল'লোঁ, বহি লৈ পেলাই মাক একদম বাৰ্ছ দিয়া ষ্টাৰ্ট কৰিলোঁ। বহুত সময় মই মাক বাৰ্ছ দিছোঁ, মই দিছোঁ, তাৰপিছত মোৰ হাজবেণ্ডে দিছে। আমি দুজনে মাক সেইদিনা ওপৰা ওপৰিকৈ বাৰ্ছ দিছোঁ, অকল বাৰ্ছ দিছোঁ। আপোনালোকে বিশ্বাস কৰিবনে, যিজনী মানুহক মই সেইদিনাখন মিক্সিত মাৰি পেলাই ভাতটো চামুচেৰে খুৱাই দিছিলোঁ, নিজে ভাত খাবলৈ দিলে মানে কোনফালেদি কাপত চাহ দিওঁতে চাহটো যে কোনফালেদি খাব লাগে, মা মানে সিমানখিনিলৈকে কনচিয়াছ নহয়, যে মানে আনকনচিয়াছ টাইপ হৈ গৈছে। চাহটো ধৰিবলৈতো হাতটো কঁপিয়ে আছিলে, কিন্তু কাপটো এনেকৈ গৈছিলে। সেই মানুহজনী ৰাতি মই বাৰ্ছ দিছোঁ, খুব ভাল টোপনি মাৰিছে, ইমান ধুনীয়াকৈ হৈছে। আমি ভাবি এনেও মানে দুৰ্বল হৈ টোপনিটো আছিলে, তাতে বাৰ্ছ লোৱাৰ পাছততো বাৰ্ছ ল'লে মানুহৰ টোপনি হয়েই। যিসকলে বাৰ্ছ লৈ পাইছে তেওঁলোকে জানে। কিছুমানৰ কথাটোত মই নকওঁ, কিছুমানে তাৰ মাজত বেলেগ ধৰণৰ কথা ক'ব, সেইটো মই নকওঁ, কিন্তু সচৰাচৰ মানুহৰ টোপনি ভাল হয়ে। সেই যে বাৰ্ছটো লোৱাৰ পাছত মাৰ এটা ভাল টোপনি মাৰি দিছে, আপোনালোকে বিশ্বাস কৰক। কালি ৰাতিপুৱা নিজে বিচনাৰ পৰা ধুনীয়াকৈ, আমি কোনেও নধৰাকৈ উঠি আহি নিজৰ কাম নিজে কৰি ধুনীয়াকৈ খাই বৈ এতিয়া মা একদম ধুনীয়া। এদিনৰ এটা বাৰ্ছৰ পাছত মানুহজনী একদম ঠিক হৈ গ'ল। আপোনালোকে বিশ্বাস কৰক বা নকৰক, যিসকলে বিশ্বাসো নকৰে, এইটো কথাই ক'ম যে, কাৰণ সেই পৰহি যেতিয়া মাক বাৰ্ছ দিছোঁ, সেইটো সময়ত মায়ে গম নাপায় যে বাৰ্ছ কি, মই কি দি আছোঁ মায়ে গম নাপায়। কিন্তু আপুনি বিশ্বাস কৰক বা নকৰক, বাৰ্ছে মানুহৰ জীৱনত কাম কৰিবই। খালি বাৰ্ছটো আপুনি একচেপ্ট কেনেকৈ কৰিছে সেইটোহে ডাঙৰ কথা। আপোনাৰো আপুনি যেতিয়া বাৰ্ছ এটা ল'ব, আপোনাৰো জীৱনত কিবা নহয় কিবা এটা কাম হ'বই। কিন্তু বাৰ্ছটো লোৱাৰ পাছত আপুনি সঁচাকৈ মানে ৰিজাল্ট পাইছে, সেই কথাটো আপুনি ক'ব বিচাৰিছেনে নাই, সেইটোহে ডাঙৰ কথা। তাৰপিছত কালি মোলৈ আৰু এগৰাকীয়ে ফোন কৰিলে মঙলদৈৰ পৰা। যিহেতু মই যোৱা মাহত মঙলদৈত ক্লাছ দিছিলোঁ, সেই ক্লাছত মোৰ পৰা শিকাই এগৰাকী বাইদেউগৰাকী দেউতাকৰ প্ৰেছাৰ ল' হৈ মানুহজন বিচনাৰ পৰা উঠিব নোৱাৰে, দুৰ্বল, আৰু তেখেতে একদম মানে লুজ মোচন হৈছিলে, হৈ পেলাই তেওঁ একদম দুৰ্বল হৈ গৈছে, বিচনাতে আছে, তেওঁ উঠিব পৰা নাছিলে। বাইদেৱে মোৰ পৰা শিকাৰ পাছত বোলে কাকনো দিম, নিজৰ ঘৰৰ মানুহখিনিকে প্ৰথম এপ্লাই কৰোঁ বুলি ভাবিলে, দেউতাকৰ ঘৰলৈ গৈ পেলাই বাৰ্ছ দিলে। সুচিত্ৰা বাইদেৱে যদি আপুনি চাই আছে, তেতিয়াহ'লে আপুনি তলত কমেণ্টত কৈ দিব যে কথাটো কিমানখিনি সঁচা। বাইদেৱে কালি মোক ফোন কৰি পেলাই জনালে, বাইদেউৰ দেউতাকক মানে তেওঁ বাৰ্ছ দিলে। বাৰ্ছ দিয়াৰ পাছত 2টা বাৰ্ছ দিলে বোলে, প্ৰথমটো বাৰ্ছ দিয়াৰ পাছতে দেউতাক উঠিছে, বহুতখিনি আৰাম পাইছে। এতিয়া বাইদেৱে কৈছে যে মই দেউতাক এনেকৈ দিয়াৰ পিছত দেউতাই ইমান বেছি আৰাম পাইছে, নেক্সট ডে বোলে বাইদেৱে আকৌ দিছে। এতিয়ালৈকে তেওঁক 2টা বাৰ্ছ দিলে। তেখেত ধুনীয়াকৈ নৰ্মেলি তেওঁ উঠিব পাৰিছে, তেওঁ ধুনীয়াকৈ মানে চলা ফুৰা কৰিব পাৰিছে, খাব পাৰিছে,
গোটেইখিনি তেওঁ মানে সহজকে হৈ গৈছে গতিকে এক্সেছ বাৰ্ছৰ কাম নাই বুলি ক'ব মইতো নোৱাৰোৱে আৰু যিসকলে এতিয়াও ভাবি আছে এক্সেছ বাৰ্ছৰ কাম নাই গতিকে তেওঁলোকে এবাৰ হ'লেও বিশ্বাস কৰক কৰি পেলাই চাওক মই মোৰ বাৰ ছোৱালীজনীৰ কথা কওঁ মোৰ বাৰ ছোৱালীজনী সেইদিনাখন গেছ উঠি পেলাই পিঠিখন লৰাব নোৱাৰে একদম বিষ খুব বিষ তাই আহিছে আহাৰ পিছত মই তাইক ক'লোঁ যে মই বাৰ্ছ দি দিওঁ দিলোঁ তাই সঁচাকৈ ভাল পাইছে নেক্সট ডে আহিছে যিহেতু মোৰ মা দেউতাৰ লগত আছে তাই আহিছে আহি পেলাই কৈছে হেৰি মানে মই আজিও এটা বাৰ্ছ দি দিয়াচোন মানে বাৰ্ছে আচলতে সিহঁতৰ প্ৰজন্মটো সিহঁত এতিয়া সৰু সৰু ল'ৰা ছোৱালী সিহঁতে ডিগ্ৰী কৰি আছে বা মোৰ ভাগিনটোৱে MBBS কৰি আছে সিহঁতৰখিনিও যেতিয়া এটা ৰিজাল্ট পাইছে সিহঁতেও একচেপ্ট কৰিছে মুঠতে এক্সেছ বাৰ্ছে কোনো বয়সৰ কথা নাই মোৰ সৰু ল'ৰাটোৰ পৰা একদম প্ৰেগনেঞ্চি এগৰাকী লেডিৰ পৰা একদম মানে ডাঙৰ মানুহ বয়সস্থ মানুহ বিচনাত পৰি থকা মানুহ মানে বা মাজৰ যিখিনি মানুহ কাৰো লগত এনেকুৱা কথা নাই যে যিটোৱে নেকি বাৰ্ছৰ ক্ষেত্ৰত কোনোবাই সোধে যে এইটো বয়সৰ মানুহে ল'ব পাৰিবনে সেনেকুৱা একোৱেই কথা নাইকিয়া এক্সেছ বাৰ্ছ সকলোৱে ল'ব পাৰে সকলোৱে শিকিব পাৰে সকলোৱে সকলোকে দিব পাৰে আৰু এইখিনিতে মই এটা কথা কওঁ যে এক্সেছ বাৰ্ছৰ এনেকুৱাও কথা নহয় যে মই দিলে কাৰোবাক বেছি কাম দিব কিন্তু ধৰক কোনোবা এগৰাকী নতুনকৈ শিকা প্ৰেক্টিশ্যনাৰ এগৰাকীয়ে দিলে কমকৈ কাম দিব তেনেকুৱা বুলিও মই নাভাবোঁ যিহেতু যদি আপুনি শুদ্ধ মনে প্ৰপাৰ পইণ্টত দিয়ে তেতিয়াহ'লে নিশ্চয় সকলোৱে দিলেই মানে তেনেকেই কাম কৰিব গতিকে আপোনালোকে সকলোৱে যেনেকৈ পাৰে বাৰ্ছ শিকক বাৰ্ছ লওক আৰু এটা কথা মোৰ মনত পৰিছে কাৰণে এইখিনিতে কৈ দিওঁ বহুতে মোক ফোন কৰে যে এক্সেছ বাৰ্ছৰ মানে বিষয়ে সুধিব বিচাৰে জানিব বিচাৰে ক্লাছৰ বিষয়ে সুধিব বিচাৰে জানিব বিচাৰে তেনেকুৱা মই যেতিয়া কোৱাৰ পাছত তেওঁলোকে মোক মানে কয় যে আমি বেলেগৰ ওচৰত শিকিছোঁ কিন্তু আমি ক্লিয়াৰ মানে এইখিনি কথা আকৌ শুনি আছোঁ যে সেইকাৰণে সুধিবৰ কাৰণে মানে কথাটো আপোনাৰ পৰা অকণমান জানিব মন গৈছে কাৰণে মানে আপোনালৈ ফোনটো কৰিছোঁ আপোনাক ভিডিঅ' চাই পেলাই ভাল লাগিছে বা তেনেকুৱা কিবা নহয় কিবা তেওঁলোকে কয় কিন্তু এইখিনিতে এটা কথা কওঁ আপোনালোকে যিগৰাকী মেণ্টৰৰ ওচৰত শিকিছে তেওঁকেই সোধক তেওঁ নিশ্চয় আপোনালোকক সময় দিব তেওঁ নিশ্চয় মোৰ মানুহখিনিক মই যেনেকৈ গাইড কৰোঁ যেতিয়াই ফোন কৰে মই মোৰ মেম্বাৰ যিমানেই ডাঙৰ নহওক মোৰ পৰিয়ালটো মই যিমানেই ডাঙৰ নহওক কিয় মই তেওঁলোকক সময় দিবলৈ চাওঁ তেওঁলোকে যেতিয়াই ফোন কৰে মই তেওঁলোকক সুধিবলৈ মানে তেওঁলোকে যেনেকৈ বিচাৰে মই তেওঁলোকক যিখিনি পাৰোঁ মই সেইখিনি দিহা পৰামৰ্শ দিবলৈ চাওঁ মই যিমানখিনি মই মোৰ মেণ্টৰৰ পৰা শিকিছোঁ সেনেকেই মই শিকোৱাখিনিক মই শিকাবলৈ চাওঁ গতিকে আপোনালোকে আপোনালোকৰ মেণ্টৰকে সুধিবচোন তেওঁলোকে নিশ্চয় আপোনালোকক সময় দিব আমাক সুধিলে আমি কিছুমান কথাত অকণমান ক'বলৈ কিছু ক্ষেত্ৰত অকণমান ৰখি যাবলগীয়া হয় গতিকে আমাৰো কিছুমান বাইণ্ডিংছ থাকে সেইটো কাৰণে আমি কিছুমান কথা কওঁতে অকণমান ৰখি যাবলগীয়া হয় গতিকে আপোনালোকে আপোনালোকৰ মেণ্টৰৰ লগত কথা পাতিবচোন মেণ্টৰে নিশ্চয় আপোনালোকক একদম ধুনীয়াকৈ সময় দিব তেওঁলোকে আপোনালোকক বুজাই দিব মই ভাবোঁ মই মোৰ ঘৰখন ডাঙৰ কৰাটো মোৰ এইম নহয় মই মোৰ ঘৰখনৰ প্ৰতিজন মানুহক কেনেকৈ মই সময় দি ভালকৈ কোৱালিটি টাইম দি বা কোৱালিটি কিবা এটা শিকাই পেলাই মই ডাঙৰ কৰিব পাৰোঁ সেইটোহে ডাঙৰ কথা গতিকে আপোনালোকৰ মেণ্টৰকে আপোনালোকে সুধিব বুলি আশা কৰিম কাৰণ আপোনালোকে সুধিলে মই নক'লেও মোৰ মনটো বেয়া লাগে কিন্তু মই মোৰ যিখিনি বাইণ্ডিংছত থাকোঁ সেই বাইণ্ডিংছখিনিৰ কাৰণে মই আপোনালোকক ক'বও নোৱাৰোঁ গতিকে এই কথাটো মই আজি ভিডিঅ'ৰ যোগে খোলাখুলি কৰি দিলোঁ কাৰণ ভিডিঅ'তেই বহুতে তেনেকৈ মোক ফোন কৰি পেলাই ভিডিঅ' চাই মোক বহুতে সোধে এইখিনিয়ে কথা আজি গতিকে মই মোৰ লাইফত হোৱা মই মোৰ মাৰ লগত হোৱা এটা ছাকচেছ ষ্টৰি আপোনালোকৰ লগত ক'লোঁ মই নতুনকৈ শিকোৱা বাইদেউগৰাকীৰ হাতেৰে হোৱা এটা ছাকচেছ ষ্টৰি আপোনালোকক ক'লোঁ এটা ধুনীয়াকৈ মানি টিপছ দিলোঁ গতিকে এক্সেছ বাৰ্ছৰ ক্লাছৰ আপডেট দিলোঁ গতিকে আপোনালোকে যিকোনো কাৰণতে মোক যোগাযোগ কৰিব পাৰিব বুলি মই ক'লোঁ আপোনালোকে এক্সেছ বাৰ্ছ ছেশ্যনেই হওক বা ক্লাছেই হওক এইখিনিৰ কাৰণে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰিব আপোনালোকে যোগাযোগ কৰিব বুলি আশা কৰিলোঁ গতিকে আজিৰ ভিডিঅ'টোৰ পৰা মই ইমানতে আপোনালোকৰ পৰা বিদায় ল'লোঁ আশা কৰিম আপোনালোকে যি বিচাৰে এক্সেছত আহিব বিচাৰি আছে যিসকলে তেওঁলোকেও মেনিফেষ্ট কৰক যে এক্সেছত আহিব বিচাৰোঁ কেনেকৈ বিচাৰিম সেই বিষয়ে আপোনালোকে মেনিফেষ্ট কৰি তেনেদৰে ইউনিভাৰ্ছৰ ওপৰত আপোনালোকে নিশ্চয় তাৰ পৰাও এক্সেছ শিকিবলৈ সুবিধা পাব কাৰণ বহুতে কৈ থাকে যে এক্সেছ এটা মানে খৰচী হয় এক্সেছ শিকিবলৈ মন আছে কিন্তু এক্সেছ শিকিব পৰা নাই পইচাটোৰ কাৰণে তেওঁলোকেও মেনিফেষ্ট কৰকচোন আপোনালোকে নিশ্চয় আপোনালোকেও এক্সেছত আহিব পাৰিব আৰু এক্সেছৰ কাম আছে সেইটো যোনেই যি কওক
কোনোবাই নাই বুলি ক'ব, কোনোবাই কিবা ক'ব, সেইবিলাক একদম নুশুনিব। যদি আপোনাৰ মনটোৱে কৈছে তেতিয়াহ'লে আপুনি এক্সেছত আহক। আৰু এক্সেছ বাৰ্ছ শিকি পেলাই বহুতে বহুত কিবা কিবি নিজৰ জীৱনত সলনি আনিছে। মই মোৰ জীৱনত সলনি আনিছোঁ, আপুনি কিয় নোৱাৰিব? নিশ্চয় পাৰিব। আৰু ষ্টেটমেণ্ট, যিটো মই মন্ত্ৰ বুলি কৈছিলোঁ, ষ্টেটমেণ্টে আপোনালোকৰ জীৱনত বহুত বেছি সলনি আনিব। মই মোৰ যিমানখিনি সমস্যা এইখিনি দিনত পাৰ কৰিলোঁ, এটা সমস্যাটো মই ৰখি নগ'লোঁ একমাত্ৰ এক্সেছৰ ষ্টেটমেণ্টৰ কাৰণে। মই সঁচাকৈ কৈছোঁ, যিটো কাৰণে মই মোৰ প্ৰফেশ্যনত মোৰ অলপ ৰখি দিব লগা হৈছে, মই মোৰ কামৰ ক্ষেত্ৰত, মই মোৰ ফেমিলিৰ টাইমত অকণমান ৰখি দিব লগা হৈছিলে। কাৰণ মই এটা বহুত মোৰ জীৱনৰ এটা বেয়া সময় মই পাৰ কৰিছোঁ। কিন্তু সেই বেয়া সময়টোৰ কাৰণে মই কাকো মানে জনাবও বিচৰা নাছিলোঁ। গতিকে সেইখিনিত মোক এক্সেছে বহুত সহায় কৰিছে, এক্সেছ মন্ত্ৰই মোক বহুত সহায় কৰিছে, ষ্টেটমেণ্টে। গতিকে আপোনালোককো কৰিব। আহিছোঁ আজিলৈ। আপোনালোকে আজিৰ ভিডিঅ'টো ভাল পাব বুলি আশা কৰিছোঁ। যদি কিবা থাকে তেতিয়াহ'লে মোৰ ফোন নম্বৰ ফোন কৰিব 8486392528। এইটো মোৰ নাম্বাৰত আপোনালোকে ফোন কৰিব, হোৱাটছআপ কৰিব, মই আপোনালোকক নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।